পিছে পিছে আমি গৈ আছোঁ এতিয়া টাইম হ'ল 8:05 ফালে শুই উঠিয়ে গুড় খাবলৈ গৈছে গুড় খাই আছে দেই এতিয়া দুদিনমান মৌ খালে এতিয়া গুড় খাইছে গুড মৰ্ণিং ওম সাইৰাম সকলোকে মোৰ নতুন পেজ আৰু চেনেলটোলৈ স্বাগতম গাটো ধুই আহিলোঁ আজিৰ পৰা মোৰ ব্ৰত ৰখাৰ কথা আছিলে কিন্তু মই আজি ব্ৰতটো ৰাখিব নোৱাৰোঁ যেনিবা অহা বৃহস্পতিবাৰৰ পৰাহে ৰাখিম আৰু এতিয়া পানী লৈ আহিছোঁ পানী খাই ল'ম যেতিয়ালৈকে বাবা ওচৰলৈ নাযাওঁ তেতিয়ালৈকে এনেকুৱা লাগে নহয় বাবা যেন ৰখিয়ে আছে মোৰ কাৰণে গা ধুৱাই দিওঁ কাপোৰ সলনি কৰি দিওঁ এতিয়া এইকেইদিনটো কৰা নাই এসপ্তাহলৈকে নকৰোঁ বেয়া লাগি যায় মানে মই গ'লে যেন তেওঁ ভাল পায় তেওঁ সকলো জানে ন ব্ৰাছ কৰা ধুনীয়াকৈ কৰাচোন ব্ৰাছটো ব্ৰাছ কেনেকৈ কৰা ই কৰি কৰা ই ই ই কৰা ই কৰা ই ই ই ই কৰা আকৌ হ'ব গিলাচ চামুচ কিটচেনত থৈ আহা কথাবোৰ ক'লে শুনে সৰু হৈ আছে যে যিমানে যি নহওক তাই কাৰোবাক তই বুলি ক'ব পাৰে কিন্তু মৰম অজস্ৰ আছে আৰু ইমান সোনকালে ইমান কথা বুজি পাইছে দেখিছে কথা বুজি পাইছে ধুনীয়াকৈ কথা ক'বলৈও শিকিছে তইটোতো মৰম আছে এই বড়ো কাৰ্বি মানুহবোৰে দেখোন তই তইকৈ কথা কয় মৰম নালাগেনে মৰম লাগে অকণমান এইজটো চাই কিছুমান মানুহে কথাটো ক'লে ভাল পাওঁ অঁ থৈ আহিলা আৰু এইবোৰ ধুনীয়াকৈ গিটাৰখন তোমাৰ জেগাত থৈ আহাগৈ যোৱা য'ৰ পৰা আনিছিলা গিটাৰখন তাত থৈ আহা অঁ থৈ আহা মা অঁ থৈ আহা যোৱা নহ'লে বেয়া হৈ যাব নহয় তোমাৰ গিটাৰখন দেই মা যোৱা ইমান ধুনীয়াকৈ কথা শুনিছে আমাৰ ৰিংটো আহিলে আজি পিজ্জা বনাইছোঁ কথা নক'ম কিয় নক'ম আকৌ তই বনাইছ তই এইটো কথা নক'ম নেকি মই বনাইছোঁ বুলি ক'ম ইমান ধুনীয়াকৈ বনাই দিছে নাই আপুনি একদম পূৰা ৰাউণ্ড পিঁয়াজ দিছে বিলাহী কেঁচা জলকীয়া টমেট' চচ দিব এতিয়া চিলি চচ অঁ চিলি চচ তাৰপাছত নমখ অঁ নিমখটো এনেকৈ দিছ ন বেছি কম চীজ অঁ এতিয়া ইয়াৰ ওপৰত চীজ দি দিব বাবা ক'ত শিকিলি এইটো তই মোবাইলত চাইছিলোঁ বা তই মোবাইলত চাই বনাইছ তই কেতিয়া চালি মোবাইলত ভালেই হৈছে দে দিছে অলপমান টাইম থকাৰ পিছত আৰু আপোনাৰ ধোচাটো গোটে পকাই দিব হৈ যাব আৰু দেখিছে ভিডিঅ' চাই চাই ভিডিঅ' কা কামাল আমাৰ ৰিংকুৱে ইউটিউব চাই বনাইছে দেই ধুনীয়া বনাইছে পাতি চাপ্তা গোটে লাগিছে বৰ ধুনীয়া পিজ্জা বোলে এইটো ৰোল পিজ্জা বোলে কি পিজ্জা কি হয় কি বনাইছে অঁ ভাতত আছে ভেদাইলতা পকৰি চালাড তিতা কেৰেলা ভাজি এইফালে বেংগন ভৰ্তা ভেন্দি ভাজি ভোট জলকীয়া আৰু এইফালে দালি আধা মেকআপ কৰি লৈছোঁ ভাতটো খাই লওঁ খাই লৈ পটাপট ওলাওঁ আৰু গলৈ যাওঁ জনাই আছোঁ জাষ্ট পালোহি আমি বাছৰ ওচৰ বাছৰ মানে বহুত কাম কৰাই নাই প্ৰথমতে শুক্ৰবাৰে দিয়া কথা আছিলে তাৰপিছত আমি সোমবাৰলৈ আহিলোঁ সোমবাৰৰ পৰা আজি বৃহস্পতিবাৰ তেওঁলোকৰ মতে আমি চলিবতো নোৱাৰোঁ আমাৰ বাছখন বোলে একেবাৰে বেয়া হৈ গৈছে সেইটো নহয় নহয় ছিটখিনি চেঞ্জ কৰিব দিছোঁ গাড়ী কালাৰ চেঞ্জ কৰিব দিছোঁ অলপ কিবা কিবি মেৰামতি কৰিবলৈ দিছোঁ সেইখিনিতে তেওঁলোকৰ 3,20,000 টকা লৈছে আৰু কামখিনি এতিয়ালৈকে কমপ্লিট কৰাই নাই মানুহজন একচুৱেলি ঢিলা মোৰ মানুহজন টানকৈ কথা ক'ব নোৱাৰে য'ত টানকৈ কথা ক'ব লাগে তাত নকৰে য'ত কৰিব নালাগে তাত কৰে মুঠতে আজি বাছ নিমেই বোলো সদায় এনেকৈ পেলাই থ'লে নহ'ব নহয় আমি যিটোৰ জৰিয়তে আমাৰ ঘৰখন চলি থাকে সেই বস্তুটোক আমি পেলাই থ'ম নেকি বাৰু ইমান দিনে ইহঁতৰ ওচৰত আকৌ নতুন বাছ বনাব দিব লাগে বোলে নতুন বাছ বনাবলৈ দিলে গোটেই বছৰ গুচি যাব
বৰষুণ দিলে বৰষুণ দিছে, ৰ'দ দিলে ৰ'দ দিছে বুলি ক'ব, তেতিয়াহ'লে কাম কেতিয়া কৰিব? বতৰে বতৰৰ কাম কৰিব, তেওঁলোকে সেইখিনি সুবিধা কৰি ল'ব লাগে। খং উঠি গৈছেগৈ মানে। আমি দেৰিকেই আহিছোঁ, সদায় কামখিনি কমপ্লিট কৰি থ'ব লাগে। এফালে আমাৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক পঠাই দিয়া হ'ল, তেওঁলোকেও চোৱা চিতা কৰা নাই, গম পাইছেনে? যি যাব মালিকৰহে যাব, আমাৰ কি যায়। এইজন হৈছে ৰবিদা, আমাৰ বাছৰ ড্ৰাইভাৰ হয়, কিন্তু দেউতাক তেওঁ একদম সৰু অৱস্থাৰ পৰাই দেখিছে মানে। তেওঁ যেতিয়া হাফ পেণ্ট পিন্ধি আছিলে তেতিয়াৰ পৰাই দেউতাক দেখিছে, আৰু দেউতা মানে কেনেকুৱা ষ্ট্ৰিক্ট তেওঁ ভালদৰে জানে মানে। বৰষুণত তিতি তিতি এতিয়া কাম চাই থাকিব লগা হৈছে, চাওকচোন। মানে মানুহজনক যে ঠগি ঠগি খাই আছে আমাৰ বাছত থকা ষ্টাফবোৰে, হেণ্ডিমেন, তাৰপিছত দুখন বাছৰ দুজন হেণ্ডিমেন, তেওঁ মানে কথাটো কৈছে। তাকে কৈছে, তেওঁ মোৰ মানুহজনতকৈ কিমান ডাঙৰ, তথাপিও মানে সন্মান কৰে, মাইনাদা বুলিয়ে মাতে দেই। তেওঁ কৈছে, এনেকৈ হ'লে নহ'ব মাইনাদা, অকণমান চকুটো মেলিব লাগিব, মানে নহ'লে আপোনাক ডুবাই দিব। সঁচাকৈ ডুবাইছে, আমাক বহুত বেছি ডুবাইছে মানে। ডুবাইছে মানে কি, মানুহজনে তেনেকুৱা সময়ত দিব নোৱাৰিলে কেলৈ, সময় দিব পৰা নাছিলে, তেওঁলোকক ইমানেই চকু মুদি বিশ্বাস কৰে। মাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি মুম্বাই গ'লোঁ, তাৰপিছত মই প্ৰেগনেণ্ট হ'লোঁ, আৰিয়াৰ লগত দৌৰিব লগা হ'ল তেওঁ, সেইকাৰণে বাছৰ ষ্টাফৰ ওপৰতে মানে এৰি দিলে। চকু মুদি বিশ্বাস কৰে, যি দিয়ে তাতে সন্তুষ্ট থাকে। কিন্তু তেনেকৈ জানো হ'ব? পইচা বাছৰ ষ্টাফে মাৰিবই, কিন্তু মালিকক পইচাটো নিদি তেওঁলোকে যদি বেছি মাৰিবলৈ চায়, তেনেহ'লে কোনে বাছ কিনিব পাৰিব, কোনে বাছ চলাব পাৰিব? কোনেও নোৱাৰিব এনেকৈ। এনেকৈ হ'লে মানে মালিকক প্ৰতিজন বাছৰ ষ্টাফেই ভিক্ষাৰী বনাই পেলাব। আৰু মোৰ মানুহজনে সদায় মানে বাছৰ ষ্টাফখিনিৰ কথা ভাবে দেই, কিমান কষ্ট কৰে বুলি। খাওকচোন, কিন্তু ইমান অতি বেছি খালে জানো হ'ব? এইফালে আমি গাড়ীতে বহি আছোঁ, আৰিয়া শুইয়ে আছে, মানুহজন গৈ তাত আছে, এইফালে বাছৰ কাম লাগি আছে। বাছখন গৈ পিনে দেখাবও নোৱাৰোঁ এতিয়া, কিন কিনকৈ বৰষুণ দিয়ে আছে। এইটো বৰষুণত তিতিবলৈ হ'লে মানুহৰ জ্বৰ হ'ব জানেনে? কি কৰি আছে এতিয়া? হা, প্ৰায় হৈছে আৰু টাইম হ'ল 7:11। সেইফালে আমাৰ ছোৱালী খোজকাঢ়িব লাগে, ৱাইপাৰডাল লগাবলৈ আছে, সেইডাল লগালেই হৈ যাব আৰু হৈ গ'ল আৰু দেই। কামো কৰি হৈছে, বৰষুণো আহি গ'ল। 7টাই বাজিলে, এতিয়া বাছখন উলিয়াই আনিছে আৰু আমিও লগে লগে গৈ থাকিম আৰু। এইফালে উৎপাত নকমে নহয়, শান্তি নাই মানে, কঁকালটো এনেকুৱা বিষাই যায় নহয়, এনেকুৱাই তাণ্ডৱ নৃত্য কৰে মানে। আজি বাছখন বিশেষ একো দেখাব নোৱাৰিলোঁ, কি কি কৰিলে কি কি নাই কৰা, সেইটো মই পিছতহে দেখাম দেই। বাছখন মানে বৰষুণো দি আছে, মই থাকিলে আকৌ আৰিয়াও থাকিব যে, আকৌ বেমাৰ হ'ব লাগিলে ডাঙৰ কথা হ'ব নহয়। এতিয়া মুঠতে ঘৰলৈ যাওঁ আৰু, কামখিনি শেষ হ'ল। আজি 2 মাহ হৈ গ'ল ন, 2 মাহ কেইদিনেই হ'ল। মুঠতে এতিয়া ভগৱানে কৰক আৰু ধুনীয়াকৈ আকৌ কামখিনি চলক আৰু সেইটোৱে বিচাৰোঁ। কাৰণ কেলৈ আমাৰ বাছখনৰ লগত কেইবাটাও পৰিয়াল জড়িত হৈ আছে, তেওঁলোকৰো মানে পেটকেইটা চলি থাকক, আমিও যেন চলিব পাৰোঁ, সেইটোৱে মই বিচাৰোঁ। মুঠতে লোকৰে হওক নিজৰে হওক, বস্তুটো যেতিয়া নিজৰ বুলি ল'ব নহয়, তেতিয়া ভালকৈ থাকিব। যদি আপুনি মালিকৰ হয়, আমি আৰু কৰ্মচাৰীহে, যেনেকৈ যায় যাওক, পইচা তেওঁৰহে খৰচ হ'ব, তেনেকৈ যদি থাকে নহয়, তেওঁলোকৰো উন্নতি নহ'ব, আমাৰতো উন্নতি নহয়, তেওঁলোকৰো উন্নতি নহয়। কাৰণ কেলৈ তেওঁলোকে আমাক যি দিয়ে আমি সেইটোকে বিশ্বাস কৰোঁ, আৰু ইমান বিশ্বাস কৰাৰ মূলত যদি মানুহে অবিশ্বাস কৰে, তেনেহ'লে ওপৰত এজন আছে বুলি আছে, তথাপিও আমাৰতো চলিবলৈ দিগদাৰ হৈ যায় ন। আমাৰ ইমানেই প্ৰব্লেম হৈ গৈছিলে, আমিতো কাকো কোৱাও নাছিলোঁ, তেওঁলোকৰ প্ৰব্লেমখিনি আমাক কৈ থাকে, তথাপিও মানুহজনে যিমান পাৰে তেওঁলোকক যেতিয়া তেতিয়া হেল্প কৰি থাকে, কিন্তু আমাক হেল্প কৰা মানুহ নাছিলে ন।
সেইটো কাৰণে তেওঁলোকক কৈছোঁ আৰু নিজৰ নিচিনাকৈ কামখিনি কৰিব। বিশ্বাসৰ যোগ্য হয় কাৰণে তেওঁলোকক আকৌ কামতে এটা হ'ল সেই দুপৰীয়াই ভাত খোৱা। সেইকাৰণে চাহ একাপ বোলো খাই লওঁ, গৰম গৰম চাহ, তাতে বতৰ ঠাণ্ডা। গৰম পৰা হ'লে নাখালোহেঁতেন, কিন্তু বতৰটো ঠাণ্ডাৰ কাৰণে খাওঁ খাওঁ লাগিছে। আমাৰ দুষ্টই বিস্কিট খাই আহি আছে, মেৰী বিস্কিট। গৰম গৰম চাহ বেকাৰী দি, অকল চাহকাপ খালে জানো হ'ব? এতিয়া 8:45 হ'ল, তামোল ল'বলৈ তথাপিও নেৰে, তামোল লাগিবই মানে। তামোলখন খাই আৰু ঘৰলৈ যাত্ৰা দিওঁ আৰু। ফুলিযোৰ ভালকৈ নেদেখালোৱে নহয় আপোনালোকক, দেখাই দিছোঁ আৰু চব। বৰ ধুনীয়া ফুলিযোৰ, ইমান উৎপাতো ছোৱালী মানে গৈ আছো আৰু 10টা বজাত পালোহি। 10টা বজাত পাই ফ্ৰেছ হৈ আৰিয়াক ভাত খোৱালোঁ, নিজেও খালোঁ। এতিয়া 11টালৈ 5 মিনিট আছে। আমাৰ গাড়ীৰ ষ্টাফে মানে এনেকুৱা আমাক লটি ঘটি খুৱাইছে, ক'বলৈ বাকী নাই। মানুহক বিশ্বাস কৰাটোৱেই, মৰম দিয়াটোৱেই ভুল নেকি? মোৰ মানুহজনে মানে ইমানেই চকু মুদি মানুহক বিশ্বাস কৰে। আমাৰ মানে 2023 চনটো আৰু 24 চনটোৰ মাজতে এনেকুৱাই বেয়া দিন গৈছে, ইমানেই বেয়া দিন গৈছে, ক'বলৈ বাকী নাই। আৰু সেই বেয়া দিনবোৰ অকল বাছৰ কেইজনমান ষ্টাফৰ কাৰণেই হৈছে। তেওঁলোকে মানে আমাক ধ্বংস কৰি তেওঁলোকে বাছ লৈ চলা না, তহঁতি বাছ চলা, কিবা চলাই থাক, প্ৰব্লেম নাই। আমি আকৌ ভাবোঁ আমাৰ বাছৰ দ্বাৰাই কেইবাটাও ফেমিলি চলি আছে, তেওঁলোকো চলি থাকক, আমিও চলি থাকোঁ। কিন্তু তেওঁলোকে আমাক শেষ কৰি চলাবলৈ বিচাৰিছে। আমাৰ লাইফত এতিয়া প্ৰব্লেমটো যে হৈছে, আমাৰ মানুহজনৰ কাৰণেই হৈছে। মানুহজনে ইমান অতিমাত্ৰা বিশ্বাস কেতিয়াও কাকো কৰিব নালাগে। তেওঁক কৰিছিলে কাৰণে তেওঁক ভগৱানে এইটো শাস্তি দিছে। আৰু আমাৰ খাবলৈ কমি হোৱা নাই, একো কৰিবলৈ কমি হোৱা নাই। এটলিষ্ট আমি মানুহ চিনি পালোঁ। ইমান যে বিশ্বাস কৰিছিলে, কোন হয় এতিয়া গম পোৱা গ'ল। সেইটোৱে, বাকী একো নাই। সেইকাৰণে অতিমাত্ৰা বিশ্বাস কাকো কৰিব নালাগে। আপুনি যদি সদায় ভাবে আনক অন্যায় কৰি নিজে ধনী হ'ম, নিজে খাম বুলি, তেনেহ'লে ভগৱানে আপোনাক কেতিয়াও নিদিয়ে। আমি কেতিয়াও কাৰো অন্যায় কৰা নাই। সেইকাৰণে আমাৰ দুখো ভগৱানে চাব নিবিচাৰে। দুখ দিয়ে মাত্ৰ আমাৰ ভুলৰ কাৰণে। ভুলবোৰ চিনি পা বুলি দিয়ে। প্ৰত্যেক মানুহৰ জীৱনত, ভাল মানুহৰ জীৱনত দুখবোৰ কিয় আহে কওকচোন? মানুহ চিনি নোপোৱাৰ কাৰণে হয়। আৰু আমাৰ লাইফত আমি এটা শিক্ষা পাইছোঁ, শিক্ষা পাইছোঁ। এই শিক্ষাটো যদি এতিয়াই বুজি নাপাওঁ, পিছলৈও যদি এইটো পাহৰি যাওঁ, তেতিয়াহ'লে আমাৰ প্ৰব্লেম আকৌ হ'ব। আমাৰ যিহেতু বিজনেছেই হৈছে ট্ৰান্সপৰ্ট বিজনেছ, গম পাইছেনে? আমি আমাৰ বিজনেছটোক জীয়াই ৰাখিব লাগিব ন। আৰু মানুহজনে চাকৰি এৰি, চাকৰি নকৰি দেউতাৰ ব্যৱসায় কৰিবলৈ আহিলে, আৰু আমাৰ ব্যৱসায়টোকে শেষ কৰিম বুলি ভাবিছে। এনেকুৱা লেতেৰা মনৰ মানুহ পৃথিৱীত আছে। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱা থাকক, মানে সকলো মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।